আজি আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স সিদিনাখন ক্লাছ কৰিছিলোঁ ন। আজি অলপ ৰিভাইজ কৰাই দিছোঁ। ৰিভাইজ দেই, কি কি পঢ়িছিলোঁ? প্ৰেজেন্ট, এই এইটো নিলিখা যে PRE প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কাক বোলে কচোন? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কোনো এটা কাম আগতে আৰম্ভ হ'ব আৰু বৰ্তমান সময়লৈকে চলি থাকিব, তেতিয়া আমি সেই বাক্যটোত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম। কোনো এটা কাম কেতিয়া আৰম্ভ হ'ব? অতীতত আৰম্ভ হ'ব। কেতিয়া হ'ব? অতীতত আৰম্ভ হ'ব আৰু বৰ্তমানলৈকে চলি থকা বুজাব, তেতিয়া আমি সেইবোৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম। বুজি পালি নাই? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কোনো এটা কাম অতীতত আৰম্ভ হৈ পিনে বৰ্তমান সময়লৈকে চলি থাকিব, তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ। সেইটো নিলিখাই কি হ'ল জানো? এই PRESENT প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ঠিকে আছে না? ইমান নাই নাই বেছি বগা হৈছে নি? দে মাৰ্কাৰটো লিখিব পৰা নাই। আজি মাৰ্কাৰটো ভাবিছে নপঢ়িম বুলি। ইয়াৰ আজি পঢ়িবৰ মন নাই মাৰ্কাৰটো, হয় নাই? হা, মাৰ্কাৰটো পঢ়িব মন নাই আজি, সেইটো কাৰণে লিখা নাই। প্ৰেজেন্ট মানে কি? এতিয়া পঢ়িব আহিছে। PRESENT প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স TENSE টেন্স প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স অতীতত কোনো এটা কাম আৰম্ভ হ'ব আৰু বৰ্তমান সময়লৈকে চলি থাকিব, তেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ। ষ্ট্ৰাকচাৰটো মনত আছে নাই? প্ৰেজেন্ট পারফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ আছে নাই মনত? আছে। প্ৰথমে কি কি দিব লাগিব? সাবজেক্ট পাছত হেভ হেজ, তাৰপাছত বিন, তাৰপাছত বিফৰ, তাৰপাছত অবজেক্ট। মনত আছে? চবে কবি ষ্ট্ৰাকচাৰ দেই। প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰ কচোন? সাবজেক্ট, তাৰপাছত হেভ হেজ, তাৰপাছত কি বহিব? হেভ হেজ পাছত বিন বহিব। কি বহিব? বিন, তাৰপাছত V4, তাৰপাছত অবজেক্ট। এইটো হ'ল কি? প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰ। একটা ব্যৱহাৰ কৰিছিলোঁ নহয়, যদি সিন্স আৰু ফৰ থাকে আৰু বাক্যটো কি হ'ব লাগিব? এফাৰ্মেটিভ, মানে নেগেটিভ হ'ব নালাগে, তেতিয়া আমি সেই বাক্যটো কাৰেক্ট টেন্স কৰিবলৈ হ'লে আমি কি টেন্সত কৰিব লাগিব? প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স। যেতিয়া কি কি দুটো ওয়ার্ড থাকিব? কি কি ওয়ার্ড? ফর আৰু সিন্স। এইটো ফর আৰু কি থাকিব? ফর আৰু সিন্স। যদি এই ওয়ার্ড দুটা, কোন ওয়ার্ড দুটা? ফর আৰু সিন্স ওয়ার্ড দুটা যদি তোমালোকে দেখিবা আৰু বাক্যটো নেগেটিভ হ'ব নালাগে। কি হ'ব নালাগে? নেগেটিভ। বাক্যটো কি হ'ব লাগে? পজিটিভ হ'ব লাগে। কি হ'ব লাগে? মানে এফাৰ্মেটিভ হ'ব লাগে। বুজি পাইছা নে? নেগেটিভ হ'ব নালাগে। তেতিয়া আমি বাক্যটো কাৰেক্ট টেন্স কৰিব হ'লে কি টেন্সত কৰিব লাগিব? প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস। মনত থাকিব? কচোন? সিন্স আৰু ফৰ থাকিলে আৰু বাক্যটো যদি নেগেটিভ নহয়, তেতিয়া আমি কি টেন্সত কৰিম?
প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। আৰু যদি বাক্যটো নেগেটিভ থাকে, সিন্স আৰু ফৰ আছে আৰু বাক্যটো নেগেটিভ আছে, তেতিয়া প্ৰেজেন্ট প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিম। মনত আছে? এতিয়া আমি আৰু কেইটামান ব্যৱহাৰ শিকিম দেই। কিতাপটো দি আছো। ঘৰত পঢ়িছা নাই? হা? আগৰ যিবিলাক টেন্স পঢ়াইছিলো সেইবোৰ ৰিভাইজ কৰি আছ নে ঘৰত? নাই কৰা? অকল পঢ়াই গৈ আছো ঘৰত। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন লিখিক আৰু মনত ৰাখিবা। বি, সি, লভ, হিয়াৰ, নো, লিভ, ফৰগেট ইত্যাদি ওপৰ নিয়ম প্ৰযোজ্য, কাৰণ এই ভাৰ্ববোৰ কন্টিনিউয়াস টেন্স লিখিব নোৱাৰি। ইয়াত কিতাপত দিছে কেইটামান, একদম এইবোৰ মনত থাকি দেই, মনত ৰাখিবা। এইটো একদম মনত ৰাখিব লাগিব। মনত ৰাখিবা। কোনে ৰাখিব মনত? হা? আমি না তোমালোক? তোমালোক মই মনত ৰাখিলে লাভ আছে নেকি? মইতো পৰীক্ষা দিবলৈ নাযাওঁ ন, হয় নাই? কি কি ৱৰ্ড? বি, 1 নম্বৰ ৱৰ্ড দিছে কি? বি। এৰিছা? বি, ঠিক আছে। কি লিখিলো? বি, তাৰ পাছত সি, তাৰ পাছত লিখিছো লভ, তাৰ পাছত HEAR, হিয়াৰ, তাৰ পাছত নো, নো, তাৰ পাছত লিভ, কমা, লিভ, LEAVE, লিভ, তাৰপাছত ফৰগেট, ফৰগেট, ফৰগেট ইত্যাদি, আদি আদি। এই বাক্যবোৰ কন্টিনিউয়াছত লিখিব নোৱাৰি। এই বাক্যবোৰ কিহত লিখিব নোৱাৰি? কন্টিনিউয়াস, মানে ING যোগ দিব নোৱাৰে। শুনি ল। বি, বি, সি, লভ, হিয়াৰ, নো, আৰু কি দিছো? লিভ, ফৰগেট আদি। এই বাক্যবোৰ কিহত লিখিব নোৱাৰিম? কন্টিনিউয়াস। কন্টিনিউয়াস মানে কি? চলি থকা। কন্টিনিউয়াস মানে কি? চলি থকা। কন্টিনিউয়াস মানে চলি, যিবোৰ কাম মানে কন্টিনিউ হৈ আছে সেইবিলাক কি বুলি কয়? কন্টিনিউয়াস। তো এই বাক্যবিলাকত আমি ING যোগ দিব নোৱাৰিম। কি দিব নোৱাৰিম? ING যোগ দিলে এইবোৰ কন্টিনিউয়াস হৈ যাব, কিন্তু ING যোগ দিব পাৰিম নেকি? এতিয়া দিছে লভ, মই ভাল পাই আছো। কি মই ভাল পাই আছো মানে কি? কন্টিনিউ 24 ঘন্টা ভাল পায়ে আছো নি? হ্যাঁ? তাক আমি ধৰিব পাৰিম? টাচ কৰিব পাৰিম? ফিলিং অনলি কি কৰিম? ফিলিং কৰিব পাৰিম। কি কৰিম? ফিলিঙে কৰিব পাৰিম, কিন্তু কন্টিনিউ পাৰি জানো? নোৱাৰিম। তো যিবোৰ এইটো, সেইকাৰণে এইবিলাকত কি ING যোগ কৰা নহয়। বুজি পাইছা? গাড়ীখন চলি আছে, বুজিলে কি কি বুজিব? গাড়ীখন চলি গৈ আছে, হয় নাই? ই ভাল পাই আছে, কি ভালটো পায়ে আছে নেকি? সেইটো কিবা কথা নহয় নে যে তাত কন্টিনিউ থাকিব, হয় নাই? তাৰপিছত এইবোৰ ক্ষেত্ৰত ING যোগ দিয়া নহয়। বুজি পালি নাই? তো এইবোৰ ক্ষেত্ৰত কি যোগ দিয়া নহয়? ING যোগ দিয়া নহয়। তো কি কি ৱৰ্ড? 1 নম্বৰ আহিলে বি, তাৰপিছত কি আহিলে? সি, তাৰপিছত লভ, তাৰপিছত হিয়াৰ, তাৰপিছত নো, তাৰপিছত লিভ, তাৰপিছত ফৰগেট। কেইটা ৱৰ্ড? 1টা, 2টা, 3টা, 4টা, 5টা, 6টা, 7টা। এই 7টা ৱৰ্ড মনত থাকিব লাগিব। কি কি ৱৰ্ড কচোন? বি, সি, লভ, ৰ, বি, সি, লভ, কচোন? বি, সি, লভ, আৰু কি? হিয়াৰ, ৰ, প্রথমে 3টা কবি। বি, সি, লভ, ক। বি, সি, লভ, বি, সি, লভ, ক। বৰ্ডটো চোৱা। এইটো বি, বি মানে হোৱা বুজায়, হয় নাই? বি, বি মানে কি বুজায়? হোৱাই বুজায়। সি মানে দেখা, লভ মানে ভাল পোৱা। তো বি, সি, লভ, ক। বি, সি, লভ। 3টা ৱৰ্ড হল মনত? হল নাই মনত? একদম পাহৰি নাযাও। পাহৰি যাবে নেকি? তারপর আহিলে কি? হিয়ার, নো, লিভ, ফরগেট, ক।
হিয়াৰ নো লিভ ফৰগেট হিয়াৰ মানে কি কাণেৰে শুনাটো শুনি হয় নাই শুনা হিয়াৰ নো লিভ ফৰগেট ক হিয়াৰ নো লিভ ফৰগেট হিয়াৰ নো লিভ ফৰগেট হিয়াৰ নো লিভ ফৰগেট কি আহিলে বি সি লভ হিয়াৰ নো লিভ ফৰগেট কেইটা ৱৰ্ড কি কি আৰু এবাৰ ক লিভ ফৰগেট চবৰ মনত হ'ল চবে চকু মুদি এবাৰ কচোন চবে চকু মুদি এই চাই আছা পুৰা ক্লিয়াৰ হোৱাই নাই ইয়াত হা আকৌ এবাৰ ক বি সি ল হিয়াৰ নো লিভ ফৰগেট লিভ পাছত ফৰগেট চবৰ মনত হ'ল আকৌ এবাৰ মনত কৰি চকু মুদি ক চবে ফৰগেট তো এইবিলাক ৱৰ্ডত কি যোগ নহয় হয় বি সি লভ হিয়াৰ নো লিভ ফৰগেট আদি ৱৰ্ড বিলাকত ৱৰ্ডত হয় নাই আই এন জি কি আই এন জি যোগ নহয় আই এন জি যোগ নহয় বুজি পালি নাই বা কণ্টিনিউৱাছ কৰিব নোৱাৰে আই এন জি যোগ নহয় বা কি কৰিব নোৱাৰি কণ্টিনিউৱাছ একেটাই কথা হয় নাই কণ্টিনিউৱাছ কৰিব নোৱাৰি কৰিব নোৱাৰি 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 যদি এইবিলাক ৱৰ্ড শুনি লওক যদি এইবিলাক ৱৰ্ড প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিব হলে তেনেহলে আমি কি টেন্সত কৰিব লাগে সিহঁতক যদি এইবিলাক ৱৰ্ড আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিম প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব হলে তেতিয়া আমি এইবিলাক ৱৰ্ড প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব যদি এইবিলাক ৱৰ্ড যদি এইবিলাক ৱৰ্ড বা ভাৰ্ব এই ভাৰ্ব হয় নাই যদি এইবিলাক ভাৰ্ব লিখ যদি এইবিলাক ভাৰ্ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিবলৈ হলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিব হলে ইয়াক প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে কৰিব হলে ইয়াক প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব কি টেন্সত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে এটা কেইটামান এক্সাম্পল দিলে বুজিব পাৰিম লিখিব লাগে কি লিখিছে চাচোন ঠিকে আছে আকৌ ন বি সি লভ হিয়াৰ নো লভ ফৰগেট আদি ৱৰ্ডত বা ভাৰ্বত ভাৰ্ব দি দিম দেই ৱৰ্ড দিম ভাৰ্ব দিলে পঢ়ি ভাল লাগে হয় নাই ভাৰ্বত আই এন জি যোগ নহয় কি যোগ নহয় আই এন জি বা কণ্টিনিউৱাছ কৰিব নোৱাৰি যদি আমি এইবিলাক ভাৰ্ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিব হলে ইয়াক প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে কি টেন্সত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ল লিখা জলদি লিখ কেনেকুৱা লিখিছে ইমান লাহে লাহে আৰু গালত হাত দি কেলে ইমান চিন্তা একদম কৰি আছ কোনোবা কিবা কৈছে নি হা ইমান চিন্তা হৈ আছো চিন্তামণি নাম দি দিম নেকি ইয়াৰ নাম হা সদায় গালত হাত দি থাকে চিন্তা কৰি থাকে চিন্তামণি বুলি মাতিম তোমাক হয় নাই একদম চিন্তামণি লিখি ইমান চিন্তা কৰি থাকে সদায় আমাৰ নিজৰ কাম কৰিবলগীয়া কামবিলাক আমি সদায় কৰি গৈ থাকিব লাগিব তেতিয়া আমাৰ চিন্তা নাহিব যোনে কাম নকৰে তাৰ চিন্তা আহে বেছি
নিজৰ কৰিবলগীয়া কাম কি আছে? তোমাৰ কাম কি? তোমালোকৰ কাম কি হয় কচোন? কি কাম দিছে তোমালোকৰ? হয়তো অলপ চলপ কেতিয়াবা ঘৰৰ ঝাৰু বা বাচন বৰ্তন চাফা কৰা, হয় নাই? আৰু কি কাম আছে? কেতিয়াবা দোকান চোকান যোৱা আৰু স্কুল যোৱা আৰু ঘৰত পঢ়া আৰু বেলেগ কাম আছে নেকি তোমাৰ? পানী চানী কেতিয়াবা ভৰাই দিয়া বাৰু, আৰু বেলেগ কাম আছে নেকি? হে, সেই হয় নাই? সেইবোৰ মাজতে পঢ়া শুনা কৰিব। আজিকালি এই ঢাকা মাৰি মাৰি যে ৰিল চোৱাটো বন্ধ কৰিবি এতিয়া। ঢাকা মাৰি মাৰি শৰ্ট ভিডিঅ' চোৱা নাই তোমালোক? হে, নাচাবি তো। শৰ্ট ভিডিঅ' কোন নাচাই? চালে লং ভিডিঅ' চাবি, পঢ়া শুনা ভিডিঅ' চাবি, কিবা এটা বুজিবলৈ চেষ্টা কৰিবি। যিমান শুন বিৰুকন, যিমানে শৰ্ট ভিডিঅ' ৰিল ঢাকা মাৰি চাবি নে, তো কিবা এটা ভিডিঅ' যদি বুজিবলৈ চেষ্টা কৰ নেকি? কিবা বুজি পাইছ নে? অকমান চাবি ঢাকা মাৰি দিবি, অকমান চাবি ঢাকা মাৰি দিবি। তেতিয়া আমাৰ ব্ৰেইনে কি বুলি ভাবিব কোৱাচোন? আমাৰ ব্ৰেইনে ক'ব কি, ইয়াৰ বুজিবলৈ মন নাই, ই অকল ঢাকা মাৰিব আহিছে বুলি ক'ব। তেতিয়া ব্ৰেইনে তোক ঢাকা মৰাই থাকিব, প্ৰত্যেকটো ৰিল ঢাকা মৰাই 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 লাহে লাহে আমাৰ ব্ৰেইনটো একো তোৰ ভিডিঅ' চাই কিবা এটা বুজিম বা কিবা এটা শিকিম, সেইবোৰ মানে তোৰ ব্ৰেইনে তোক নকবয়ে, কাৰণ তোৰ ঢাকা মাৰা অভ্যাস হৈ গ'ল। ব্ৰেইনে বুজি পাই যাব যে ইয়াৰ মানে ভিডিঅ' চাই বা কিবা এটা শিকিবলৈ বা কিবা এটা বুজিবলৈ মন নাই, সি ঢাকা মাৰি আছে। সেইকাৰণে ঢাকাই মাৰি থাকিবি, ঢাকাই মাৰি 2 ঘণ্টা সদায় ঢাকা মাৰি থাকিবি। লাষ্টত গৈ ব্ৰেইন লাহে লাহে সৰু হৈ গৈ থাকিব আৰু টেনচন বাঢ়িব। পাছত পঢ়িব নোৱাৰি, পঢ়িব মন নাযাব। সেইকাৰণে শৰ্ট ভিডিঅ' নাচাই। চালে ইউটিউবত যাবি, 1 ঘণ্টা 1.5 ঘণ্টা কিবা চিনেমা এটা চাই দে, নহ'লে ক্লাছবোৰ চা, কিবা এটা বুজিবলৈ চেষ্টা কৰ। এনে ঢাকা মাৰি মাৰি একো বুজি পাইছ তই? একো বুজি নাপাৱ, লাহে লাহে ব্ৰেইন শ্বৰ্ট হ'ব। বুজি পাইছ নাই? পঢ়িব নোৱাৰি পাছত, যোনে ঢাকা মাৰিব শিকি গৈছে। কোনে কোনে ঢাকা মাৰে? জীয়া ঢাকা মাৰ নেকি? নামাৰো? সঁচাটো? হা, বুটুকন ঢাকা মাৰ নেকি? তই মাৰ নেকি? একদম বন্ধ কৰি ঢাকা মাৰি। ইউটিউবটো খুলি ললি, এই ক্লাছ বিলাকে চাবি, মেথছৰ ক্লাছ বিলাকে। বুজি পাইছ না? বুজি নাই, তেতিয়া তোমাৰ কামত হয়। পৰীক্ষাৰ সময়ত তেতিয়া চিন্তা নহব। চিন্তা মনে লিখে পঢ়িব দৰকাৰ নাই, ডাইৰেক্ট পৰীক্ষা দিব যাবি, ধুনীয়া একদম পৰীক্ষা দি দিবি। বুজি পাইছ নাই? তেতিয়া ব্ৰেইনটো বিকাশ হ'ব। চিন্তা কৰি ধেমালি কথা এইটো নহয় দেই। এতিয়া কচোন কি কি ৱৰ্ড? বি, চি, নো, কি কি শব্দ? সাতটা ভাৰ। কি কি ভাৰ? এই ভাৰ্বৰ পাছত আইনজি যোগ দিয়া নহয় বুলি কৈছে। বি, চি, লাভ, হিয়াৰ, নো, লিভ, ফৰগেট আদি ভাৰ্বত আইনজি যোগ দিয়া নহয়। আৰু এইবোৰ যদি ভাৰ্ব যদি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কৰিব হলে আমি কি টেন্সত কৰিব লাগিব? প্ৰেজেন্ট পাৰফেক্ট টেন্স। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কৰিব হলে এইবিলাক ভাৰ্ব তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব। পুৰা ক্লিয়াৰ? এনি প্ৰব্লেম? নো প্ৰব্লেম। এতিয়া আগবাঢ়িম, কেইটামান এক্সাম্পল দিম। ঠিক আছে? ৱৰ্ড কেইটা মনত থাকিব? কেইটা ৱৰ্ড? 7টা ৱৰ্ড। ভালকে তোমালোকে আহিছ, ভালকে পঢ়ি লোৱা। আগতে জ্ঞান লাভ কৰি লোৱা, তাৰপিছত গোটেই পৃথিৱী ক'ত ভ্ৰমণ কৰিবি কৰি থাকিবি। যাৰ জ্ঞান নাই একে জেগাতে থাকি যাবি। বুজি পাইছ নে? এতিয়া আমাক আমি অভ্যাস গঢ়িব লাগিব। কিহৰ অভ্যাস? কিতাপ পঢ়াৰ অভ্যাস। মোবাইল ৰিল চোৱা অভ্যাস এৰিব লাগিব। বুজি পাইছ নে? কোনে কোনে ৰিল চাইছে এতিয়া এইবোৰ একদম ত্যাগ কৰি দে। এইবোৰ চব মোহ মায়া লোক। ভগৱান শ্ৰীকৃষ্ণ কোৱা নাই নেকি? মোহ মায়া লোক সংসাৰৰ পৰা ত্যাগ দি দে, ডাইৰেক্ট পঢ়াত লাগি যা। কৈ কিতাপটো ইয়াৰ পৰা আজি কাৰেক্ট টেন্স কৰিম। কি টেন্স কৰিম? কাৰেক্ট টেন্স। এইটো কৰিবি দেই। 1 নম্বৰ দিম উই ন। উই ন হিম। উই ন হিম ফৰ এ লং টাইম। ফৰ এ লং টাইম। এইটো পটাপট কৰ, কাৰেক্ট টেন্স। চবে কৰ। পটাপট কোনে কৰিব? পটাপট টাইম দি দিম। উই ন হিম ফৰ এ লং টাইম। উই ন হিম ফৰ এ লং টাইম। কোনে কৰিব? কি টেন্সত কৰিব লাগিব? কোনে কবি ক? কি টেন্সত কৰিব লাগিব ক? কোনে কবি? উই ন হিম ফৰ এ লং টাইম। কোৱা।
হৈছে নাই? ক কোনে কৰিলি? এইটো কি টেন্সত লিখিব লাগিব ক? কি নাম? সন্ধিয়া নেকি? সন্ধিয়া। কি নামটো? সঞ্জা। এইটো কি টেন্সত কৰিব লাগে? সঞ্জা। কি টেন্সত কৰিব লাগে? ক সঞ্জা ক। প্ৰেজেন্ট। কেলে কলি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰিব লাগে বুলি? ক পমিলা ক, এইটো কি টেন্সত কৰিব লাগে? প্ৰেজেন্ট। হা? প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস। কেলে কলি প্রেজেন্ট পারফেক্ট ফর আছে, হ্যাঁ ফর থাকার কারণে কি হচ্ছে কি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয় না? নয় হয় নয়, কিন্তু এই নেগেটিভ হয় নাকি? বাক্যটো নেগেটিভ ক'ৰবাত নট আৰু ন আছে নেকি? নট থাকিলে এই নেগেটিভ হৈ যাব, নট সেইকাৰণে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স। এটা প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰা এইটো কৰ। কারেক্ট টেন্স দি দিব, উই নো হিম ফর এ লং টাইম। বুটবন কৰিলি? এটা মই কৈ দিছো চা, মই যে কৈছিলো তোমালোকক কেইটা ৱৰ্ডৰ কথা কৈছিলো? 7টা। কি কি ৱৰ্ড? বি সি লভ, তাৰপিছত নাও নহয় নো বুলি কয়, নো। এইটো 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 ৱৰ্ডত আই এন জি যোগ দিবলৈ কৈছিলো নেকি মই? নাই কোৱা। যদি এইটো ৱৰ্ড থাকে তেতিয়া আমি কি টেন্সত কৰি দিব লাগিব? প্ৰেজেন্ট পারফেক্ট টেন্সত। কি টেন্সত? প্রেজেন্ট পারফেক্ট টেন্সত কৰি দিব লাগে, আৰু একো কথা নাই। কিন্তু আমি এইটো কৰিব লাগে কি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে। কি টেন্সত কৰিব লাগে? প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে। কিন্তু আমি নো দেখাৰ কাৰণে প্রেজেন্ট পারফেক্ট টেন্স, কাৰণ ইয়াত আই এন ডি এইটো কন্টিনিউয়াস কৰিবই নোৱাৰি, নোটোক পাৰি নি কন্টিনিউয়াস? নোৱাৰি, সেইকাৰণে আমি ডাইৰেক্ট লিখি দিম। এই চোৱা, উই, উইৰ পাছত কি বহিব? প্রেজেন্ট পারফেক্ট টেন্স হেভ আৰু হেজ আহিব। হেভ বহিব নে হেজ? উই হ্যাভ বহিব না উই হ্যাজ বহিব? হ্যাভ হব। উই হ্যাভ, উই হ্যাভ। এইটো কি হব? পারফেক্ট টেন্স। পারফেক্ট টেন্সৰ ফৰ্মুলা কাৰ মনত আছে? সাবজেক্ট প্লাস হ্যাভ হেজ আৰু কি আহিব? ভি3 আহিব। কি আহিব? ভি3 প্লাস অবজেক্ট। তো নোর ভি3 কি কি হব? এইটো ভার্ব হয় নাই? নোর ভি3 কি হব? নোন। কি বুলি কয়? নোন। উই হ্যাভ নোন, KNOWN, উই হ্যাভ নোন হিম ফর এ লং টাইম। ফর এ লং টাইম। পাৰিবি? বুজি পালি নাই ক? বুজি পালি নে নাই পোৱা? পাইছো যদি পাইছো বুলি ক, নাইতো নাই। পাইছ? এইটো কেলে কৰিলো? প্রেজেন্ট পারফেক্ট টেন্সত কৰিলো। এইটো ভি3 হয় নাই? আৰু হেভ হেজ কেতিয়াও ভি3 পাছতে আহে হেভ হেজ। বুজি পাইছ নে? সেইকাৰণে ভি3। উই হ্যাভ নোন হিম ফর এ লং টাইম। কিন্তু আমি ইয়াক প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে। আমি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কেলে নকৰিলো? কাৰণ ইয়াত আমি কন্টিনিউয়াস কৰিবই নোৱাৰিম। পাৰিম নেকি? ইয়াত আই এন জি যোগ দিবই নোৱাৰিম, সেইকাৰণে প্রেজেন্ট পারফেক্ট টেন্সত লিখি দিলো। আৰু একো উপায় নাই ইয়াৰ। কিবা উপায় আছে নেকি? একো উপায় নাই। বুজি পালি নে ক? পাইছন বুজি? আৰু এটা কৰাইছো এক্সাম্পল। কচোন, হেভ আৰু হেজ থার্ড পার্সন, ফার্স্ট পার্সন, সেকেন্ড পার্সন, কোনটো পার্সনত আহিব হেজ? অনলি হেজ কি আহিব? থার্ড পার্সন সিঙ্গুলার নাম্বার। কি আহিব? এইটোতো ফার্স্ট পার্সন হয়। উই উই কি হয়? ফার্স্ট পার্সন সিঙ্গুলার না প্লুরেল নাম্বার? প্লুরেল নাম্বার হয়, সেইকাৰণে ইয়াত হেজ নবহে। কি বহিব? হেভ বহিব। একদম ক্লিয়ার? আগবাঢ়িম। এতিয়া আৰু এটা কৰাম ন, 2 নম্বৰ। এইটো কি বুজি পালি কচোন? উই হ্যাভ নোন হিম ফর এ লং টাইম। কচোন? উই মানে আমি। উই মানে কি? আমি। আমি মানে জানো ফর এ লং টাইম, বহু সময় ধৰি তাক আমি জানো।
কি বুজাইছে বহু সময় ধৰি তাক আমি জানো সেইটো কি আগৰ পৰা আমি জানি আছো নাই এতিয়াও গম পাই আছো কিছুমান কোৱা নাই সেই ল'ৰাটোক মইতো 2000 এতিয়া ছমাহ মান আগৰ পৰাই মই তাক চিনি পাওঁ বুলি আমি কওঁ নাই বা আমি তাক এমাহ আগৰ পৰা আমি জানো বুলি কওঁ নাই কিছুমান নকওঁ নে তোমালোকৰ ল'ৰা কিছুমান বুঢ়া মানুহ এটা পালি বুঢ়াটোকতো মই 5 দিন আগৰ পৰাই চিনি পাওঁ নেকি এনেকুৱা লাগে জানো নাই তেনেকুৱা কথা এতিয়া চাচোন আৰু এটা কৰিম 2 নম্বৰ প্ৰিয়ংকা PRYANK প্ৰিয়ংকা B in this school since 2009 প্ৰিয়ংকা B in this school since 2009 2009 চনৰ পৰা প্ৰিয়ংকা এইখন স্কুলত আছে কেতিয়াৰ পৰা আছে 2009 চনৰ পৰা প্ৰিয়ংকা ইন দিছ স্কুল মানে এইখন স্কুলত আছে হয় নাই ইয়াক এটা কি টেন্সত কৰিব লাগিব অতীতত কামটো আৰম্ভ হৈছে বৰ্তমানলৈকে কামটো চলি আছে তেনে ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগে কিন্তু এই বিটো খেচৰাই কৰিব আহি গৈছে হয় নাই এইটো সব গড়বড়ি কৰি দিব আমাক কৰিব নাই গড়বড়ি এই বিটো কি কৰিব ইয়াৰ লগত আইএনজিও যোগ দিব নোৱাৰি ইয়াক কন্টিনিউয়াসো কৰিব নোৱাৰি পাৰি জানো সেইকাৰণে মনত থবি এই বি ই বিয়ে হয় ইয়াক আইএনজি যোগ দিলে কি হ'ব ভুল হৈ যাব কি হৈ যাব ভুল হৈ যাব সেইকাৰণে তাৰপিছত ইয়াক যে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰিম বুলি ক'লো কেনেকে গম পালি সিন্স দেখাৰ কাৰণে কি পালি সিন্স বাক্যটো নেগেটিভ আছে নে পজিটিভ আছে বাক্যটো নেগেটিভ আছে নে এফাৰ্মেটিভ আছে এফাৰ্মেটিভ সেন্টেন্স মানে হয় বুজায় কি বুজায় হয় বুজায় নেগেটিভ নোহোৱা নেগেটিভ মানে কি নোহোৱা বুজায় নেগেটিভ মানে কি নেগেটিভ মানে নোহোৱা বুজায় আৰু এফাৰ্মেটিভ মানে হয় বুজায় চাচোন বাক্যটো নেগেটিভ আছে নে এফাৰ্মেটিভত আছে এফাৰ্মেটিভ আছে নেগেটিভ হলে আমি নট ক'বাত আছে নি নট ক'বাতো নট নাই কিন্তু সিন্স আছে সিন্স যদি এফাৰ্মেটিভ বাক্যত থাকিলে আমি সেই সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে কিন্তু ইয়াত কৰিব পাৰি নেকি এতিয়া ইয়াক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব পাৰিম নেকি একদম নোৱাৰি কেলে নোৱাৰি এইটো খেচৰাই কৰি আছে আমাক এইটো বহুত হাৰামি আছে হয় নাই ইয়াক আইএনজি যোগ দিব নোৱাৰি যা মোক কৰিছা ই কি কৈছে আৰে বাবু তো ইমান প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মোক কৰি দেখাচোন প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আরে ভাই তোকো কৰি দেখুৱাই দিম হয় নাই দেখুৱাই দিম এইটো কি টেন্সত লিখিম ক এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স এই চুপচাপ হৈ যাব কি টেন্সত লিখিম প্ৰেজেন্ট পারফেক্ট টেন্স এটা চা প্রিয়ঙ্কা সবে লিখ প্রিয়ঙ্কা প্রিয়ঙ্কা ফার্স্ট পার্সন না সেকেন্ড পার্সন না থার্ড পার্সন হ্যাঁ কোনে কলে ফার্স্ট পার্সন থার্ড পার্সন সিঙ্গুলার নাম্বার না প্লুরাল নাম্বার তো কি আহিব প্রিয়ঙ্কার পাছত হ্যাভ বহিব না হ্যাজ বহিব গুড প্রিয়ঙ্কা হ্যাজ এইটো বি আছে নাই তে হেজৰ পাছত কি বহিব হেজ V3 এইটো বিৰ V3 কি হব বিন প্ৰিয়ঙ্কা হেজ বিন কি আহিব প্ৰিয়ঙ্কা হেজ বিন ইন দিস স্কুল আৰু একো কাম নাই হয় নাই ইন দিস স্কুল সিন্স 2009 চনৰ পৰা প্ৰিয়ঙ্কা এইখন স্কুলত আছে লিখি ল অসমীয়াটো লিখি ল যে দিগদাৰ হৈছে 2009 চনৰ পৰা প্ৰিয়ঙ্কা এইখন স্কুলত আছে লিখি ল এইখন স্কুলত আছে মানে কি বুজিবা এইখন স্কুল পঢ়ি আছে লিখাটো থাকে নেকি তাৰ স্কুল থাকে নেকি ই থাকে বুলি কৈছে থাকে বুলি নকবি হয় নাই তোমালোকে এতিয়া ত্ৰিবেণী স্কুলত কিমান দিন হ'ল পঢ়া কেতিয়া চন লগাইছিল তই কি কেতিয়া লগাইছিল পাহৰি গলি লিখি ল এইটো লিখিলি ঠিক আছে আৰু এটা কৰাম দেই প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স শেষে হল একো কথাই নাই তাত 3 নম্বৰ
I wait her for a long time. এরকম I wait her for a long time. কোনে কবি ক I মানে কি মই wait মানে কি wait 2 মিনিট ততি কোন লগৰ বিলাকত wait 1 মিনিট হয় না মই কিবাৰ পাহৰি গৈছো স্কুল যোৱা সময়ত তোমালোক কোৱা নাই 1 মিনিট wait বুলি কয় কিছুমান মাতি থাকে ট্ৰিং 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 বেলটো বজাই থাকে সন্ধিয়া স্কুল যাম দেৰি হৈছে wait 1 মিনিট মই কলমটো পাহৰি গৈছো দৌৰ মাৰি সোমাই যায় না কিছুমান সেইটো wait মানে কি অপেক্ষা কৰা হয় না বাট চোৱা কাৰোবাৰ বাট চোৱাটো কি বুলি কয় wait I wait হার মানে কি এপিনে চোৱা এইটো কি আছিলে এইটো কি টেন্সত লিখিলে তে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব হয় নি ইয়াতো আইন যোগ দিব পাৰি ৱেটিং পাৰি নাই মই ৱেটিং লিখাই নাই আই কি হ'ব আই হেভ হ'ব কি হ'ব আই হেভ ৱেটিং আই হেভ বিন কি আহিব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব ইয়াক প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব সেইকাৰণে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলাটো আছিলে সাবজেক্ট হেভ তাৰপিছত বিন বহিব আই হেভ বিন কি আহিব waiting I have been waiting for a long time long time বুজি পালি নাই এইটো কৰা হল এতিয়া কেইটামান উদাহৰণ ট্ৰান্সলেচন কৰিম দেই প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ কেইটামান ট্ৰান্সলেচন কৰিম তোমালোকৰ কারেক্ট টেন্সে আহে ট্রান্সলেশনটো নাহে আজিকালি আহে জানো হা অসমীয়াত লিখিব আহে ইংলিছৰ পৰা নে কিহত আহে হা উল্টা পুল্টা দিয়ে মানে হা কেতিয়াবা অসমীয়াত দিয়ে ইংলিছত দিয়ে কি লগাইছে Welcome to Rocket Music World. Line in. হল লিখা এতিয়া কেইটামান ট্রান্সলেশন কারেক্ট টেন্স দি দিম এইটো কোশ্চন কারেক্ট টেন্স এইটো কৰিলো এইটো কেই নম্বৰ হ'ব 3 নম্বৰ হ'ব ন হি 4 নম্বৰ 5 নম্বৰ এইটো 5 নম্বৰ হি ৰিডত কি থাকিব বেকেট থাকিব since the morning নহয় কারেক্ট টেন্স 4 নম্বৰ 4 নম্বৰ এইটো চা হি ৰিড since morning হি ৰিড since morning since থাকিলে কি বুজিম আমি ৰাতিপুৱাৰ পৰা যিটো স্টার্টিং আৰম্ভ হ'ব তাত কি দিব লাগিব since স্টার্টিং টাইমত কি বহাব লাগিব since আৰু টোটেল সময়ত কি বহাব লাগিব for কি বহাব লাগিব for আমি কোৱা 2 ঘন্টা ধৰি মই পঢ়ি আছো বুলি কোৱা নাই তেতিয়া কি বহাব লাগিব তাত for মই ৰাতিপুৱাৰ পৰা পঢ়ি আছো বুলি ক'লে since বহাব লাগিব বুজি পাইছ নাই তই কামটো কেতিয়া স্টার্ট কৰিলি মৰ্নিংত কৰিলি মৰ্নিংৰ পৰা কামটো স্টার্ট দিলি যে এতিয়ালৈকে কৰি আছ নাই তো কামটো কেতিয়া হল অতীতত হল আৰু বৰ্তমানলৈ কামটো কৰি আছো তেনে ক্ষেত্ৰত আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগে এতিয়া 4 নম্বৰ দিছে কি হি ৰিড since the morning নে কি লিখিলো এইটো কোশ্চন কারেক্ট টেন্স কি হ'ব হৈছে নাই সবৰ
কোনে কৰিলি ক কোনে কি কৰিলি কোৱা হা সি এইটো কি টেন্সত কৰিব লাগে প্ৰেজেন্ট আমি কেনেকে গম পালো কেনেকে গম পালে অতীতত কামটো ষ্টাৰ্ট হ'ল বুলি হা কি শব্দটো বা কি ৱৰ্ডটো চাই আমি গম পালো যে ইয়াত চিন্স কিমান কম কেতিয়াবা কৰি আছিল চিন্স থাকিলে আমি কেতিয়াবা কি দিম প্ৰেজেন্ট পাৰফেক্ট টেন্সও কৰিব পাৰি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সও কৰিব পাৰি কিন্তু কেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিব লাগে হা BC কথা কোৱা নাই মই চিন্স দেখিলে ক BC কথাটো বেলেগ এইটো আইনটি যোগ দিব নালাগে কৈছিলো এইটো কথা ক চিন্স থাকিলে তোমালোকে কোৱা কি প্ৰেজেন্ট পাৰফেক্ট টেন্সতো কৰিব পাৰি আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সতো কৰিব পাৰি কিন্তু কেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে আৰু কেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগে ক চিন্স দেখিলে আমি দুটা টেন্সত কৰিব পাৰি এটা হ'ল প্ৰেজেন্ট পাৰফেক্ট আৰু এটা কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কিন্তু কেতিয়া কৰিব লাগে সেইটো ক মেইন কথা চিন্স আৰু ফৰ দেখিলে কি ৱৰ্ড চিন্স আৰু ফৰ দেখিলে আমি ফৰ্থলেগ আমি মনত ভাৱ আহি যাব কি আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে কিন্তু কেতিয়া কৰিব লাগে প্ৰেজেন্ট পাৰফেক্টত আৰু কেতিয়া কৰিব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত সেইটো কোৱা নেগেটিভত থাকিলে কোনটো নেগেটিভ থাকিলে গোটেই বাক্যটো কিয় থাকিব লাগিব নেগেটিভ মই আগতে কৈছিলো নট বা ন থাকিলে আমি প্ৰেজেন্ট যদি ইয়াত যদি নট এটা লগা থাকিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন প্ৰেজেন্ট পাৰফেক্ট টেন্সত কিন্তু নেগেটিভ আছে জানো নাই সেইকাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্সত নকৰি আমি কি টেন্সত কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স সংগীতা বুজি পালি নাই তই না নাই পোৱা এনেই কৈ দিছ সঁচা কথা কৈছো বুজি পালি নে নাই পোৱা নাই পোৱা বুলি ক'ব লাগে সেয়াই নাই এনে বুজি পালো হা বুজি পালো আৰু সুধিলে নাই পোৱা তেনে কি হব শুন যদি চিন্স আৰু কি ফৰ যদি থাকে তাৰ যদি বাক্যটো কি হ'ব লাগিব নেগেটিভ নট বা নহলে তেতিয়া আমি কি টেন্সত কৰিব লাগিব হা কি টেন্সত বনাম সেন্টেন্সটো প্ৰেজেন্ট পারফেক্টত কিহত বনাম প্রেজেন্ট পারফেক্ট বুঝি পারি নাই আর যদি সিন্স থাকিব আর ফর থাকিব কিন্তু নট আর ন নাথাকে কি নাথাকে বাক্যত কি নাথাকিব নট বা ন নাথাকে এইবোৰ নাথাকিব বুঝি পালি নাই তেতিয়া আমি কি টেন্সত কৰিম প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস বুঝি পালি নাই ক প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস বুঝি পালি নাই না নাই পোৱা পালি নে বুঝি প্রেজেন্ট পারফেক্ট এইটো কন্টিনিউয়াস হয় ভালকে লিখা নাই মই দেই সি লিখিলেও গম পাব তো এইটো কি টেন্সত কৰিম প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস কাৰণ ইয়াত সিন্স আছে কিন্তু নট নাই কি আছে সিন্স আছে এইবোৰ দৰকাৰে নাই পঢ়িবলৈ ডাইৰেক্ট চাবলৈ ইয়াত সিন্স আছে কিন্তু নট নাই বুজি পালি নাই কিন্তু প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে আৰু এটা কথা এই ভাৰ্বটো চাব লাগে ভাৰ্বটোত আইএনজি যোগ দিব পাৰিম নে নোৱাৰি কেইটা মই ভাৰ্ব লিখাইছিলো 7টা মই ৰিড লিখাইছিলো নেকি তো ইয়াতো আইএনজি যোগ দিব পাৰি সেইকাৰণে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স লিখিম কি হ'ব হি হ্যাভ বহিব হেজ কেলে বহিলে থার্ড পার্সন সিঙ্গুলার নাম্বার সেইকাৰণে হি হ্যাজ কেতিয়াও ভুল নকৰিবি হি হ্যাজ তাৰ কি বহিব বিন কি বহিব বিন হি হ্যাজ বিন এইটো কি আহিব আইএনজি যোগ দিব পাৰি নাই ৰিডিঙত হি হ্যাজ বিন ৰিডিং হি হ্যাজ বিন ৰিডিং since the morning বুজি পালি নাই ক মর্নিং since the morning he has been reading since the morning আমাৰ সংগীতা ৰাতিপুৱাৰ পৰা পঢ়ি আছে ভাতে খোৱা নাই এতিয়ালৈ আৰু কিমান পঢ়িব সংগীতা এইটো বুজি পালি নে ক খালি লিখি ল আৰু কেইটামানে দি দিম
এইটো 5 নম্বৰ হি আৰ the news for 3 hours এইটো ক এইটো কাৰেক্ট টেন্স কৰো এইটো কি টেন্সত কৰিব লাগে আৰ মানে কি শুনা হয় না শুনি থকাত কি বুলি আৰ বুলি কয় ইয়াৰ এই যে আখৰটো উচ্চাৰণ নাহে তাত আৰ বুলি আহিব কি আহিব আৰ হি আৰ দি চিন ইয়াৰ দি নিউজ পেপাৰ কি আহিব ইয়াৰ দি নিউজ ফৰ 3 hours আৱাৰ্ছ নহয় আৰ্ছ বুলি কয় কি বুলি কয় হি আৰ দি নিউজ ফৰ 3 hours আৱাৰ্ছ মানে ঘন্টা 3 ঘন্টা Welcome to Rocket Music World. Line in. কি হল হ্যাঁ হ্যালো নিজে নিজে কেলে হয়েছে হ্যালো ঠিক আছে নাকি লিখ হি আৰ দি নিউজ ফৰ 3 hours এইটো কি টেন্সত কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্স ইয়াত আইএনজি যোগ দিব পাৰিম নেকি নোৱাৰি প্ৰথমে আমি চাব লাগিব ফৰ দেখিলে আমি গম পাম যে প্ৰেজেন্ট পারফেক্ট বা প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস কি বুলি ভাবি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস যদি নট থাকে তেতিয়া আমি চকু মুদি প্রেজেন্ট পারফেক্ট টেন্স আর যদি নট নাই কিন্তু ইয়াত কন্টিনিউয়াস কৰিব নোৱাৰি এই ভার্বটোক আমি কন্টিনিউয়াস কৰিব নোৱাৰি পাৰিম জানো নোৱাৰিম সেইকাৰণে কি হ'ব প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস এর কি টেন্সত লিখিম প্রেজেন্ট পারফেক্ট টেন্সত লিখিম সবে ক কোনে কোনে কইলি হল নাই তোর হল নাই করিলি হ্যাঁ কর আকৌ নিজে মই গোটেইখিনি কৰি দিলে নহব তহঁতি নিজে নিজে কৰ চাওঁ কোনে কি কৰিলি হ্যাঁ শুনা কিতাপবোৰ চা ভাল মন নাই সেইকাৰণে মোক কষ্ট কৰি বুলি কৈছিল চা এটা অনলি ডি এট লগাই দিলে হৈ যাব হিয়াৰ্ড এইটো চা এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগে নাই এইটো লিখিব লাগে নাই ইয়াত কি দিছে আৰ 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 এইটা লিখিব HEARD ইয়ার্ড বুঝলি পেলি নাই পাষ্ট পার্টিসিপল ফর্ম কি হব আর কি দিম হি হ্যাজ বহিব না হ্যাভ বহিব হ্যাজ হি হ্যাজ হয় না এইটো পাষ্ট পার্টিসিপল ফর্ম কিহত লিখিব লাগিব ভার্বটো V3 কি হব আর বি নাহিব ইয়াত এইটো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স নহয় হি হ্যাজ হিয়ার্ড দি নিউজ মানে বাতৰি বাতৰিটো শুনি আছে কেতিয়াৰ পৰা শুনি আছে হে ফৰ 3 hours কিমান ঘন্টাৰ পৰা 3 hours 3 ঘন্টা ধৰি শুনি আছে ফৰ 3 hours টোটেল কিমান ঘন্টা ধৰি শুনি আছে কিমান ঘন্টা ধৰি শুনি আছে 3 ঘন্টা ধৰি টোটেল সময় 3 ঘন্টা সেইকাৰণে টোটেল সময় থাকিলে কি বহাব লাগিব ফৰ আৰু স্টার্টিং টাইম থাকিলে সিন্স বহাব থাকিব বুজি পাৰি নাই কেইটামান হোমৱৰ্ক দিম ঘৰত কৰিবি ট্ৰান্সলেচন দিবি হ'ব সবে কৰি আনিবি হা এইখিনি লিখি লোৱা এই ট্ৰান্সলেচন কেইটা মই লিখি দিছো ঘৰত সবে কৰিবি দেই কারেক্ট টেন্স আৰু আছে কালি দি দিম বাকি কারেক্ট টেন্স কেইটা ঠিক আছে না কারেক্ট টেন্স কৰিবি কারেক্ট টেন্স কৰ ট্ৰান্সলেচন পাছত কারেক্ট টেন্সে দিম দেই কেইটামান লিখাই দিছো এই 8টা কারেক্ট টেন্স দিছো কৰিবলৈ এক নম্বৰ দিছো কি দি টিচাৰ টিচ আস সিন্স 2005
My father worked 2 number. My father worked in the garden for 2 hours. My friends be here since the morning. 5 নম্বর দিছে we know each other since 2007. 6 নম্বর দিছে all the boys play for an hour. 7 নম্বর দিছে it rained for 7 days. 8 নম্বর দিছে the man ran for 1 hour. কেইটা আছে 8টা। এটা কি হয় হোমৱৰ্ক কি হয় হোমৱৰ্ক হোমৱৰ্ক মানে কি ঘৰত কৰিব লাগিব ঘৰত তোমালোকে এইবোৰ কাম দিছো ঘৰত কৰি আনিবি ঠিক আছে হ'ব আজিলৈ ক্লাছ ইমান কালি মই চাম কালি নহয় কালিতো তোমালোকৰ নহ'ব দেই কালি নহয় ঠিক আছে হ'ব কালি 9 খিনি নাহিবি পৰহি মেথছ আছে নহয় মেথছ যেতিয়া গ্ৰামাৰ হ'ব পৰহি নেক্সট দিনাখন চাম ঠিক আছে হ'ব ঠিক আছে জয় হিন্দ এইখিনি ঘৰত গৈ পঢ়িবি চবে আৰু কালি যে যিবিলাক অংক কৰাইছিলো এইখিনি ঘৰত কৰিবি পঢ়িবি ঠিক আছে হ'ব কারেক্ট টেন্স নেৰেশ্যন ভইচ চেঞ্জ চব কৰাই দিম পৰীক্ষাত আহিবই